মানৱীয়তাক ৰক্ষা কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল নাজিমুদ্দিন। অসহায়ক সহায় কৰিবলৈ গৈ বিপদত পৰিল ই-ৰিক্সা চালক নাজিমুদ্দিন। ঠিকনাবিহীন 4 বছৰীয়া সন্তানক উদ্ধাৰ কৰি জেলত সোমাল মানৱ দৰদী নাজিমুদ্দিন। 4 বছৰীয়া শিশুক উদ্ধাৰ কৰি বদনাম পালে অপহৰণকাৰী। মৰিগাঁৱৰ নাৰমাৰীৰ এগৰাকী ই-ৰিক্সা চালক নাজিমুদ্দিন। আজি নাজিমুদ্দিনক এনেদৰে আৰক্ষীয়ে ধৰি আনিছে অপৰাধীৰ দৰে। প্ৰেৰণ কৰা হৈছে আছামী জেললৈ। এই নাজিমুদ্দিনৰ অপৰাধ এটাই, 4 বছৰীয়া সন্তানক উদ্ধাৰ কৰা। খবৰ অনুসৰি পিতৃ মাতৃৰ লগতে কোনো ঠিকনাৰ উত্তৰ দিব নজনা এই শিশুটিক কিছুদিনৰ পূৰ্বে নাজিমুদ্দিনে উদ্ধাৰ কৰিছিল মৰিগাঁও চহৰৰ পৰা। শিশুটিক উদ্ধাৰ কৰি 5 দিনাই নাজিমুদ্দিনে লৈ গৈছিল VDP সম্পাদকৰ ঘৰলৈ আৰু এইগৰাকী VDP সম্পাদকসহ শিশুটিক লৈ উপস্থিত হৈছিল স্থানীয় আৰক্ষী থানাত। আৰক্ষীয়ে নাজিমুদ্দিনৰ নাম, ঠিকনা আৰু ফটো মাৰি পুনৰ শিশুটিক LC ফকৰুদ্দিন আলী আহমেদ নামৰ আৰক্ষীগৰাকীয়ে নাজিমুদ্দিনক নিজৰ ঘৰতে শিশুটিক ৰাখিবলৈ পৰামৰ্শ দি পঠাই দিয়ে। ইফালে 17 দিনৰ অন্তত শিশুটিৰ পৰিয়াল উপস্থিত হয় থানাত। শিশুটিক লৈ থানাত উপস্থিত হয় নাজিমুদ্দিনে। নাজিমুদ্দিনে শিশুটিক আৰক্ষীক চমজাবলৈ অনাৰ কথা সদৰি কৰে ধৰমটোল আৰক্ষীৰ সন্মুখত। পাছে আশ্চৰ্যকৰ কথাটো হ'ল নাজিমুদ্দিনৰ সমস্ত কথাক অস্বীকাৰ কৰে একেজন আৰক্ষী LC ফকৰুদ্দিন আলী আহমেদে। ফলত বিপাঙত পৰে নাজিমুদ্দিন। ইফালে শিশুটিক ৰক্ষা কৰাৰ বাবদ নাজিমুদ্দিনক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে শিশুটিৰ পৰিয়ালে নাজিমুদ্দিনৰ ওপৰত অপহৰণৰ অভিযোগ দিয়ে। এতিয়া অকলশৰীয়া নিঃসহায় শিশুক উদ্ধাৰ কৰি আছামী জেললৈ যাবলগীয়া হ'ল এইগৰাকী নাজিমুদ্দিন। হয়তো এই প্ৰতিবেদনটোৱে জোকাৰি যাব মানৱতা। হয়তো এই প্ৰতিবেদন চোৱাৰ পাছত কোনো মানুহে ভৱিষ্যতে উদ্ধাৰ নকৰে বিপদত পৰা মানুহক। মই নাৰামাৰী নাজিমুদ্দিন বুলি কয় টমটম চালক এজনে মৰিগাঁও হাই ছেকেণ্ডেৰীৰ ওচৰত প্ৰায় 6টা-7টা বজাত 4 বছৰমানৰ পোৱালি এটা পালোঁ, ল'ৰা পোৱালি এটা কান্দি আছে। সি উঠাই লৈ আহিলে, আহি পেলাই পিছদিনাখন আহি পেলাই মানে 30 তাৰিখে মোক ক'লে যে ল'ৰা এটা পালোঁ, কি কৰিম? মইতো একো কৰিব নোৱাৰোঁ, তুমি থানাত লৈ লোৱা। তাৰপিছত সিহঁতৰ ধৰমটোল থানা পৰে, ধৰমটোল থানাত লৈ আহিলোঁ। ধৰমটোলা অনাৰ পিছত LC জন আছিলে ফকৰুদ্দিন আলী আহমেদ, তেখেতে কৈছে ফটো তুলিলে, সোধ-পোছ কৰিলে, কৰি পেলাই কৈছে এতিয়া মৰম চেনেহ কৰিছা যদি তোমালোকে ৰাখি থাকা, যদি কোনোবা গাৰ্জেন ওলাই দি দিলে হ'ল। এইখিনি কৈ সিহঁতৰ ঘৰত পঠিয়াই দিলে। সিহঁতক পঠিয়াই নিদি পেলাই সিহঁতক মৰিগাঁও কল কৰিব লাগিছিলে, মৰিগাঁৱৰ পৰা যদি আনিছিলে মৰিগাঁও থানাৰ লগত যোগাযোগ কৰিব লাগিছিলে। তাৰপিছত পিছদিনাখন যেতিয়া সিহঁতক উঠাই লৈ গ'ল, তাৰ ঘৈণীয়েক আহি তেওঁক সুধিলে, তেওঁ ডাইৰেক্ট মানা কৰি দিছে ফকৰুদ্দিনে। কৈছে ইয়াত আহাই নাই, ইয়াত অহা নাই যদি 3টাকৈ CC কেমেৰা লাগি আছে, মাত বোল নাহিলেওতো ফটোকেইটা পাব না তাত, সেইখিনি চালে হ'ব। কিন্তু মইতো সত্য কথা ক'ব লাগিব, মইতো মিছা কথা নকওঁ। মোক লৈ আহিছে বেচেৰাতে, সেইখিনিয়ে কথা। মৰিগাঁৱৰ পৰা দিগন্ত ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।